গাইজ চাব পাৰে গুৱাহাটীত কিমান ডাঙৰ বৰষুণত কিমান পানী হয়, নালাৰ পানীবিলাক কেনেকৈ আহি আছে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে মই দেখাই আছোঁ। আৰু চাব পাৰে এইবিলাক বাইক চাইক চব ডুবি গৈছে গাইজ। তো চাব পাৰে আমাৰ দেউতা য'ত থাকে তাৰে ছাতৰ ওপৰত পানী। তো ইমান বৰষুণত ইমান পানী হোৱা গুৱাহাটীত তাৰমানে আমাৰ দেউতাৰ মন্দিৰৰ কাষত পুৰা একদম এক ঢোকাল হ'ব। নালাৰ পানীবিলাক কেনেকৈ আছে দেখছি একদম নালাৰ পৰা বহুত ভাল লাগছে এতিয়া চাই কিনে গাইজ। ব্লগ পাই থাকিব আজি সন্ধিয়াৰ ব্লগটো পাব আপোনালোকে। তো চাই থাকিব আৰু গুৱাহাটীৰ কচুটো খাব নোৱাৰি হয়, বৰষুণত নালাৰ কচুবিলাক